বন্ধুসকল মোৰ ইউটিউব চেনেল জ্যোতি প্ৰসাদ গগৈলৈ আপোনালোকক স্বাগতম জনাইছো। এয়া মোৰ লগত আছে সোম আৰু ইতিমধ্যে আমি আজি এটা স্পেচিয়েল ডে পালন কৰিবলৈ গৈ আছো। ক'ত গৈ আছো, কি পালন কৰিম চাই থাকক। এইটো সোমৰ ঘৰটো দেখাম আজি আমি। প্ৰথমতে সোমৰ ঘৰটো দেখাম। সোমৰ ঘৰটো দেখাই দিয়ে, ঘৰটো দেখাই দিয়ে। এইটো সোমৰ ঘৰ। এইটো ঘৰটো আনিলে অনলাইনত আনিছে তাই। এইটো ঘৰটো হয় নাই? হয় নাই? তোমাৰ ঘৰ হয় নাই এইটো? অঁ, তুমি কি কৰা? মই খেলা খেলি থাকে। আৰু কি কয়? আৰু কি আছে তোমাৰ? আমি দেখা দিম কি আছে সোমৰ, কি কি আছে। এইটো কি আনিলা? কি বস্তু এইটো? কি বস্তু? হা? কি বনাইছে মায়ে চাম আমি। পোলা বনাইছে চাম আৰু মই আপোনালোকক ভাল ধুনীয়া বস্তু এটা দেখাবলৈ ৰেডি আছো। কি দেখাবা? কি দেখাবা? ব'লা এতিয়া আমি কি মায়ে কি বনাইছে আমি চাওঁগৈ। আমি মনে মনে গৈ আছো মাকেনো কি বনাইছে আমি চাবলৈ গৈ আছো। মনে মনে পাকঘৰ সোমাইছো। এয়া মই ব্যস্ত। কি বনালে? পোলাও বনালে হৈ গ'ল। পোলাও বনাইছে আৰু কি বনাইছে? মাংস বনাইছে। আজি মানে আমাক খানা ডবল হ'ব। আমি এফালে যাম আজি মানেচোন। আৰু আমি যিহেতু ওলাই যাম অলপ পিছত, এতিয়া গা চা ধুই লওঁ, তাৰপিছত খাই বৈ লওঁ। খাই লৈ পিছত ওলাই যাম। ক'লৈ যাম, কি কৰিমগৈ চাই থাকিব। মই এতিয়া ইতিমধ্যে গা চা ধুই ৰেডি হ'লো, ভাত পানী খালোঁ। এতিয়া আমি যাম আৰু আমাৰ মোন আৰু চুমে কি কৰি আছে এবাৰ চাম। ৰেডি হ'লে নে? আৰে ওলা সোনকালে, যাবলৈ দেৰি হ'ব, বহুত দেৰি হৈছে। ওলা। আৰু এইবোৰ খোৱা সামগ্ৰী লৈ লৈছোঁ। যোৱাবাৰ যিহেতু আপোনালোকে দেখিছিলে আমি ৰেষ্টুৰেণ্টৰ পৰা কিনি খাইছিলোঁ, এইবাৰ ৰেষ্টুৰেণ্টৰ নাখাওঁ, নিজে বনাই লৈছে। মোনে বনাই লৈছে, পোলাও বনাইছে আৰু কিবা কিবি বনাইছে। গৈ তাত খাম। ক'ত যাম, কিয় যাম, কি খাম অলপ পিছত আপোনালোকক দেখাই আছোঁ, চাই থাকিব। চুম ৰেডি হোৱা আকৌ সোনকালে। পিন্ধা পৰাপত পিন্ধা। ইমান দেৰি লাগে নেকি ওলাওঁতে? শুনি এতিয়া গৈ আছো, ধুধুৱালিতে গৈ আছো। এয়া আমাৰ মন আৰু এইফালে চুম পিছত বহি আছে। এইফালে মনে হাই কৈ দিয়ে। নাগাজাংকা ইকো কেম্প আমি গৈ আছো। আমি লগ পাব আমাক নাগাজাংকা ইকো কেম্পত। বলক আমি যাওঁ নাগাজাংকা ইকো কেম্প। কৈ দিয়া এয়া আমি গৈ আছো। এতিয়া ইতিমধ্যে আমি মৰিয়নি যি গিবন অভয়াৰণ্য পাইছো। গিবন অভয়াৰণ্য মাজে গৈ আছো। মই চাওক ৰাস্তাটো দেখাই দিছো। এইটো গিবন অভয়াৰণ্য পথ, এইটো ধুধুৱালি গিবন অভয়াৰণ্য। হলৌ বান্দৰৰ বাবে বিখ্যাত এখন অভয়াৰণ্য। আমি অভয়াৰণ্যখনৰ ওপৰতো পিছত এটা ব্লগ বনাম। চাওক হাতী ওলাই মাজে মাজে, আজি কিন্তু হাতী নাই। হলৌ বান্দৰৰ বাবে বিশেষভাৱে বিখ্যাত। কেইবাটাও প্ৰজাতি ইয়াত হলৌ বান্দৰ পায়। আমি গৈ আছো আৰু কিছু সময় পাছত আমাৰ যি লক্ষ্য স্থানত আমি পামগৈ। আমনি লাগিছে নি? পামগে। আমনি লগা লগত লৈ আহিব লাগিব দেই। এইবাৰ বৰ আমনি লাগিছে ন? আমাৰ লগতে খেলিবা আৰু তুমি। চুমক খং উঠিছে, খং উঠিছে।
আৰু আমি উপস্থিত হ'লোঁ এইখন আইলেণ্ড ফুড কেম্প যি নাগাজাংকাত অৱস্থিত আমি কিছুদিন পূৰ্বে আইলেণ্ড ফুড কেম্প আৰু নাগাজাংকা ইকো কেম্পৰ আমি ইতিমধ্যে ভিডিঅ' দিছিলোঁ আৰু ৰাইজে চাইছে সেই ভিডিঅ'সমূহ সেইবাবে আমি ইয়াৰ কোনো ভিডিঅ' নকৰিলোঁ আৰু আচলতে আমি সময়টো আচলতে উপভোগ কৰিব বিচাৰিছিলোঁ এনেদৰে সময়টো উপভোগ কৰিলোঁ আমি তিনিওটাই মন চুম আৰু মই ইয়াৰ পৰিৱেশৰ মাজত আমি বিলীন হ'লোঁ কিছু সময় এনেদৰে চাওক খুব উপভোগ কৰিলে মনেও খুব উপভোগ কৰিলে যিহেতু কৰ্তব্যৰ মাজতে বেছি সময় থাকে সেইবাবে আচলতে তাই ওলাই যাবলৈ ইমানকৈ নাপায় আৰু সেইবাবে লৈ গ'লোঁ চুমু ভাল পালে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এনেকৈ এটা পৰিৱেশৰ মাজত থাকি খুব ভাল পালে ফটো তুলিলে আচলতে আমি তিনিওটাই খুব উপভোগ কৰিলোঁ সময়কণ আবেলি সময়কণ খুব ভালদৰে পাৰ কৰিলোঁ এনেদৰে আৰু এইখিনিতে আইলেণ্ড ফুড কেম্পৰ স্বত্বাধিকাৰী অপূৰ্বদা আৰু বিশ্বজিতাক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক সুন্দৰকৈ আপ্যায়ন কৰিলে আমাক যি পূৰা গাহৰি মাংস আৰু পূৰা যি কুকুৰা মাংস আমাক আপ্যায়ন কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ তেওঁলোকৰ আতিথ্যত আমি মোহিত হ'লোঁ তেওঁলোকৰ যাতে এই অনুষ্ঠানটো আৰু আগুৱাই যাওক তাৰ শুভকামনা জনাইছোঁ আমি এতিয়া ইয়াৰ পৰ্ক খাইছোঁ পৰ্ক ষ্টিক চুমে খাইছে চিকেন আমি এটা কটেজ লৈছোঁ এইটো আইলেণ্ড ফুড কেম্পৰ এইটো কটেজ আৰু তাত আমি লৈ অহা সেই যিবিলাক খাদ্য সেইবিলাক আমি ইতিমধ্যে খাবলৈ লৈছোঁ আৰু আমি দিনটো ফুৰিলোঁ ইয়াত ঘূৰিলোঁ সেইবিলাক দৃশ্য বন্ধি নকৰিলোঁ কাৰণ ইতিমধ্যেই ৰাইজে দেখিছে সেইবিলাক সেইটো কাৰণে আমি সেইবিলাক বন্ধি নকৰিলোঁ এতিয়া আমি খাবলৈ লৈছোঁ আমি যি ঘৰৰ পৰা বনাই আনিছিলোঁ যিহেতু আগৰ পৰা আমি ৰেষ্টুৰেণ্টৰ পৰা নিছিলোঁ এইবাৰ আমি নিজে বনাই আনিছোঁ খাইছোঁ যিহেতু এটা কথা আজি এটা স্পেচিয়েল ডে আজি আচলতে মোৰ মানে মানুহগৰাকী ৱাইফৰ আজি বাৰ্থডে আৰু সেইটো কাৰণে বাৰ্থডে দিনাখনি আচলতে আমি অলপ নিজৰ ফেমিলিটোৰ লগত আমি নিজৰ পৰিয়ালটোৱে এনেদৰে আছুতীয়াকৈ আহি এটা জেগাত আহি খাবলৈ আহিছোঁ তাতকৈ বিশেষ কোনো বেলেগ ডাঙৰ আয়োজন কৰা নাই কোৱা আপোনালোকৰ আজি বহুত চুমে ক'ত উঠিলে কি নকৰিলে ফূৰ্তি পাইছে আচলতে আহি পিনি এইটো এটা মানে এনেকুৱা এটা ধুনীয়া জেগা ঘৰৰ ওচৰতে আছে মৰিয়নি তাই আচলতে ভাল পাইছে তাই দেখাব বিচাৰিছে যে আজি কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিছে দেখিলে ভয় লাগে কিন্তু উঠোতেহে গম পাওঁ যে কিমান মজা লাগিছে এইটো আইলেণ্ড ফুড কেম্পৰ এইটো কটেজ আমি ইয়াতে খাম আমাৰ চুমে খুব ভাল পাইছে আৰু এইগৰাকী আমাৰ যাৰ ওচৰত আজি বাৰ্থডে এই বাৰ্থডে কাৰণে আজি ওলাই আহিছোঁ মানে কুকাৰ লৈ আহিছোঁ হটকেছ লৈ আহিছোঁ আনি আজি এটা খাব লাগিব কিয় ভাল লাগিছে ভাল লাগিছে কি কি চালা ইয়াত নৈ তাৰপিছত ঝুলনা ঝুলিলো এতিয়া হাতীখন অলপ আঁতৰিটো লাগে এয়া চুমে ভাল পাইছে মোনে উলিয়াইছে আমি খাম এতিয়া মোৰ কেনেকুৱা লাগিছে ভাল লাগিছে কি আনিছা পোলাও আনিছিলা নেকি পোলাও আনিছিলে আৰু এই পোলাও আনিছিলে আমি পোলাও খাম খাই বৈ আমি ঘৰলৈ যাম অলপ পিছত আচলতে দিনটো আজি অলপ ফুৰিলোঁ ভালকৈ সময় কটালোঁ যিহেতু ব্যস্ততাপূৰ্ণ জীৱন আমাৰ মনেও যিহেতু এটা চৰকাৰী চাকৰি কৰে সেইবাবে যথেষ্ট ব্যস্ত হৈ থাকে তাৰ লগে লগে ময়ো ব্যস্ত হৈ থাকোঁ যিহেতু সাংবাদিক আমাৰ ছোৱালী এনেদৰে আজি আচলতে আমি দুইটা লগত অহাৰ কাৰণে খুব ভাল পাইছে আৰু পৰিয়ালৰ লগত এনেকৈ সময় দিব লাগে বছৰৰ শেষত এনেকৈ পৰিয়ালৰ লগত এটা সময় আজি অতিবাহিত কৰিছোঁ খুব ভাল লাগিছে সকলোৱে আচলতে পৰিয়ালৰ লগত এনেদৰে অতিবাহিত কৰি মন প্ৰাণ প্ৰফুল্লিত ৰাখক আৰু নতুন বছৰটো যাতে সকলোৱে ভাল হওক আমি আগতীয়াকৈ হেপী নিউ ইয়াৰ চুম কৰি দিয়া সকলোৱে ভাল হওক সকলোৱে ভাল হওক নতুন বছৰটো যাতে নতুন সম্ভাৱনা নতুন আশা যাতে সম্পূৰ্ণ হওক পূৰ হওক যিখিনি ভাবি আছিলোঁ 2020 বৰ্ষটো যিহেতু যথেষ্ট প্ৰত্যাহ্বানমূলকভাৱে পাৰ কৰিলোঁ ঘৰৰ পৰা ওলাব নোৱাৰে পৰিৱেশ আৰু 2021 আমি শেষৰ ভাগতো আহি এতিয়া আশংকাত ভুগি আছোঁ কিন্তু ইয়াৰ মাজতো আচলতে আমি আশা কৰিছোঁ যাতে ভাল হওক 2022 চনটো যাতে ভাল হওক আজি পৰিয়ালৰ লগত আমি একাত্ম হৈছোঁ
যেহেতু আৰু কিবা চুমে কিবা এটা কৈছে শুনিব লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব সাবস্ক্ৰাইব কি সাবস্ক্ৰাইব কৰিব আৰু জ্যোতি প্ৰসাদ গগৈ ভিডিঅ'টো চাবলৈ নাপাহৰিব তুমি মাক উইশ কৰিলা না বাৰ্থডে উইশ কৰিলা না মাক চুমা দেখাই যে তুমি ভালে থাকা আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ